Hello everyone, welcome back my class. So ইয়াৰ আগতে আমি 1 নম্বৰ এনসারটো কৰিছিলো। ইয়াৰ নেক্সট আমি আৰম্ভ কৰিম 2 নম্বৰটো। বেছি কথা নকওঁ, ডাইৰেক্ট কোৱেশ্চন এনসারটো আৰম্ভ কৰো। তো চোৱা আমাক 2 নম্বৰটো কি দি আছে। फोर एस स्क्वायर minus 4 minus 4s plus 1 এটো কাউতে উৎপাদক বিশ্লেষণ কৰিম। তাৰ পিছত ইয়াৰ সহগবৰ আৰু শূন্যবৰৰ মাজত সম্পৰ্ক স্থাপন কৰিম। তো চোৱা এটো আগতে আমি সহগ আৰু মূল দুটা বা শূন্য দুটা উলিয়াই লওঁ। তো চোৱা ইয়াতে s স্কয়াৰৰ সহগ কি আছে 4 আছে আৰু দুৰ্ভগ পদ কিমান আছে 1 আছে। 4 into 1 কৰিলে কিমান আহিব 4 আহিব। সো এই 4ক আমি কেনেকৈ ভাঙিলে মানে কেনেকৈ উৎপাদক বিশ্লেষণ কৰিলে -4 এটা পাম 2 2। এতিয়া চোৱা -2 আৰু -2 যদি আমি কৰি দিও তেনেহলে -4 আহি যাব। ইয়াক আমি -2 আৰু -2 লৈ পৰিৱৰ্তন কৰিম। 4s square minus 2s minus 2s plus 1। তো চোৱা 2s এটা কমন ললে ইয়াত থাকিব s, ইয়াত থাকিব -1। ইফালে যদি -1 এটা কমন লও ইয়াত আহিব 2s, ইয়াত আহিব -1। তো নেক্সট আমি এটো আৰু ইয়াত আহিব 2s এটা আহিব। এটো আৰু এটো সেম আহিছে। তো ইয়াত আমি কি কৰিম এটো কমন লম 2s - 1 ইফালে আহিব 2s - 1। therefore 2s - 1 equal to 0 and 2s - 1 equal to 0। ইয়াৰ পৰা আমি কি পাম 2s equal to 1, s equal to 1/2। ইয়াৰ পৰা সেম ভ্যালু আহিব আমাৰ s equal to 1/2। এটো আৰু এটো সেম ভ্যালু সেম আহিব। এতিয়া সত্যাপন সত্যাপনটো হল শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন। শূন্য দুটাৰ সমষ্টি equal to -b/a। এতিয়া চোৱা শূন্য দুটা কি দিয়া আছে 1/2 plus 1/2 equal to মাইনাস ফর্মুলার মাইনাস হয় এটো। এতিয়া চোৱা আমি b উলিয়াব লাগে ইয়াৰ পৰা। এটো হল আমাৰ b ৰ মান। কনসেপচুয়াল বস্তুখিনি ইয়াৰ আগৰ ভিডিওত মই দি থৈছো, তোমালোকে যাই কেনে চাব পাৰা আৰু যদি তোমালোকে চাইছা নিশ্চয় বুজি পাবা। এতিয়া আমি কি কৰিম ইফালে আছিল -4 টো আছিল আমাৰ b আৰু ইফালে s স্কয়াৰৰ সহগ মানে 4 এটো হল আমাৰ a এর মান। সো 4 এর মান হল। এতিয়া চোৱা আধা আৰু আধা যোগ কৰিলে 1 হয়, বাট তোমালোকে যদি লহাগু লৈ কৰিব পাৰা তেনেহলে হেতু হ'ব। মোৰ হিসাবত কি হাফ আৰু হাফ যোগ কৰি দিলে 1 হয়, ডাইৰেক্ট লিখি দিলে হল। এতিয়া চোৱা মই লহাগু হিসাবত কৰি দি আছো, এনেতো কৈ দিলো শর্ট ফর্মটো 2 2 ৰ ভিতৰত একবাৰ যায় 1 বাৰ যায়, 2 2 ৰ ভিতৰত একবাৰ যায় 1 into 1 1 আহিব প্লাস এই 2 2 ৰ ভিতৰত একবাৰ যায় উপৰত
আৰু 1 আছে 1 * 1 1 হয় মই অলপ শৰ্টকাট কৈ দিলো এতিয়া চোৱা মাইনাসে মাইনাসে প্লাস 4/4 ইয়াৰ পৰা আমি লিখিব পাৰো 2/2 মানে 1 equal to 4/4 equal to 1 আহিব ইয়াৰ পৰা লিখিব পাৰো যে 1 equal to 1 আহিছে নেক্সট আমাৰ থাকি গল শূন্য দুটাৰ পূৰণফল নেক্সট থাকি গল কি শূন্য দুটাৰ পূৰণফল বা গুণফল বুলিও কওঁ আমি ইয়াক গুণফল বুলিও কওঁ equal to c/l শূন্য দুটা আছিল আমাৰ হাফ into হাফ এর মানটো আমি অলপ আগতে জানো 4 আছিল তো এইটো লিখিলো এতিয়া চোৱা আমাৰ এইটো হল সিৰ মান এইটো হল সিৰ ভ্যালু আকৌ কৈছো যদি তোমালোকে কনসেপচুয়াল বস্তুখিনি বুজি নোপোৱা তেনেহলে ইয়াৰ আগতে এটা ভিডিও বনাই থৈছো হেতু তোমালোকে চাব পাৰা তো তোমালোকৰ কাৰণে বেষ্ট অপচন হয় হেতু আগতে চাই কেনে এইটো আৰম্ভ কৰিবা 1 আহিল এটা আমি ক্যালকুলেশন কৰিম হাফ ইনটু হাফ কৰিলে আহিব 1 * 1 1 আহিব 2 * 2 4 আহিব ইয়াতে আছে 1/4 আমাক আছে সো এইখিনি আমাৰ প্রুফড হৈ গল এতিয়া আমি নেক্সট 2 নম্বৰ আৰম্ভ কৰিম এতিয়া চোৱা আমি 3 নম্বৰটো কৰিম 6x² - 3 - 7x এইটো আমি কৰিম তোমালোকে চাই লোৱা (6x² - 3 - 7x) তো ইয়াক আগতে মানে অর্ডার পেয়ারত সজাই লও মানে অর্ডার পেয়ার বুলিলে 6x² - 7x - 3 এতিয়া সব অর্ডার পেয়ার কি কৈছো হেতু আগতে বুজিলা এটো x² মাত্ৰ 2 আছে তাৰ পিছত 1 আহিব তাৰ পিছত 0 আহিব তাৰ মানে ইয়াতে একো নাই মানে x⁴ এটা আছে তো এইখিনি হৈ গল এতিয়া আমাক উৎপাদক বিশ্লেষণত মূল দুটা উলিয়াই লম এই x² হওক আৰু এই 3 আমি মাল্টিপল কৰি কিমান আহে হেতু আগতে চাই লও 6 * 3 ইকুৱেল টু আমাৰ 18 আহি গল এতিয়া চোৱা এই 18ক এনেকৈ ভাঙিম যাতে -7 এটা আহি যায় 9 এতিয়া চোৱা যদি আমি -9ক আৰু +2 কৰি দিও -7 এটা আহি যাব -7 এটা আহি যাব এতিয়া চোৱা এইখিনিকে আমি কি কৰো 6x² - 9x + 2x - 3 এতিয়া চোৱা যদি আমি ইয়াৰ পৰা 3x এটা কমন লও 3x এটা যদি কমন লও 3x কমন ললে ইয়াতে থাকিব 2x ইয়াতে থাকি যাব -3 প্লাস 1 এটা যদি আমি কমন লও ইয়াৰ পৰা 2x - 3 মানে এইখিনি আৰু এইখিনি সমান বনাম আমাৰ মূল উদ্দেশ্য এইখিনি আৰু সেইখিনি সমান বনোৱা তো ইয়াতে চোৱা এই দুটা সমান হৈছে না আৰু ইয়াৰ পৰা আমি কমন লব পাৰো 2x - 3 হোল ইনটু 3x + 1 তো therefore 2x - 3 = 0 3x + 1
ইকুৱেল টু 0 ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লম 2x ইকুৱেল টু 3 x ইকুৱেল টু 3/2 ইয়াৰ পৰা উলিয়াই লম 3x ইকুৱেল টু -1 x ইকুৱেল টু -1/3 এতিয়া আহিল আমাৰ সত্যাপন হ্যান্ডরাইটিং বেশি ভালো না হয় তোমালোকে বোঝার চেষ্টা করিবা শূন্য দুটার সমষ্টি ইকুৱেল টু -b/a শূন্য দুটাৰ সমষ্টি মানে যোগফল শূন্য দুটা কি পাইছো এটা পাইছো 3/2 আৰু এটা পাইছো প্লাস -1/3 এতিয়া চোৱা এইটো হল আমাৰ b -7 টো হল b আৰু ইফালে আছে সূত্ৰ -2 আগতে বহাই লও আৰু -7 b ৰ মানটো বহাই লৈছো এতিয়া আকৌ আহিল আমাৰ a ৰ মান a ৰ মানটো ইয়াতে চোৱা 6 আছে আমি ইয়াতে কি বহাই দিম 6 বহাই দিম 6 বহাই দিম তো এইখিনি ক্যালকুলেট কৰো 3/2 প্লাস মাইনাসে -1/3 এইখিনি প্লাসে মাইনাসে প্লাস 7/6 এতিয়া সো এলসিয়াম আহিব 6 আহি যাব এলসিয়াম 6 আহি যাব এই 2 3 এর ভিতৰত কেইবাৰ যায় এই 2 3 এর ভিতৰত তিনিবাৰ যায় 3 * 3 কিমান আহিব 9 আহিব মাইনাস 3 6 এর ভিতৰত কেইবাৰ যায় দুইবাৰ যায় 2 * 1 2 আহিব therefore 7/6 তেব 9 ৰ পৰা যদি 2 বাদ দিও তেনলে 7 আহি যাব আকৌ by 6 7/6 এতিয়া চোৱা আৰু এটা সত্যাপন আছে শূন্য দুটাৰ গুণফল কনফিউজ নহব আগতে পূৰণফল দিছো গুণফল আৰু পূৰণফল একেই c/a শূন্য দুটা কি আছিল 3/2 into -1/3 এতিয়া কথা হল আমাৰ c ৰ ভ্যালুটো কিমান আহিছে c ৰ ভ্যালুটো আছে -3 আৰু a ৰ ভ্যালুটো আছে 6 -3 a ৰ ভ্যালুটো আহিছে 6 এতিয়া চোৱা এটো 3 ভিতৰত একবাৰ যায় মাল্টিপল কৰিলে আহিব -1/2 এই 3 একবাৰ দুইবাৰ এতিয়া চোৱা -1/2 সো এইখিনি প্রুফ আমাৰ হৈ গল সো নেক্সট অঙ্কত আগবাৰো নেক্সট হল 4u² + 8 এটো শূন্য দুটা উলিয়াই কেনে সত্যাপন কৰিব লাগে সো 4u² 8u এইপিনে মানে ধ্ৰুবক নাই মানে ইয়াতে এটা 0 আছে বুলি তোমালোকে ধৰি লোৱা হা এতিয়া যদি আমি কৰো
ইয়াৰ পৰা আমি কিমান কমন ল'ব পাৰোঁ 4u এটা কমন ল'ব পাৰোঁ 4u ইয়াতে থাকিব u থাকিব প্লাছ 2 এটা থাকি গ'ল এতিয়া চোৱা এইখিনিত আমি কি কৰিব পাৰোঁ 0 ইনটু 4u বুলি দিব পাৰোঁ মানে 0 আহি যাব এইখিনি আৰু এইখিনিৰ পৰা যদি আমি কমন লওঁ তেতিয়াহ'লে কি আহি যাব u প্লাছ 2 মোৰ 4 আৰু u একে হৈ যায় হা 4u plus 0 therefore u plus 2 equal to 0 4u plus 0 equal to 0 ইয়াৰ পৰা u equal to minus 2 আহি যাব u equal to 0 আহি যাব u equal to 0 আহি যাব u equal to 0 আহি গৈছে তো ইয়াৰ পৰা আমি সত্যাপনটো কৰিম সত্যাপনটো হ'ল equal to minus b by a শূন্য দুটা কি হ'ল -2 plus 0 equal to এতিয়া চোৱা আমাৰ b ৰ মানটো হ'ল 8 ফৰ্মুলাৰ -2 আছে আৰু a ৰ মানটো হ'ল 4 তো 4 বহাই লওঁ -2 দুইবাৰ -2 এইখিনি হৈ গৈছে ইয়াৰ পিছত শূন্য দুটাৰ গুণফল equal to c by a শূন্য দুটাৰ গুণফল হ'ল -2 into 0 এতিয়া চোৱা ইয়াত মানে একো নাই মানে 0 এটা আছে প্লাস হৈ এইটোই হ'ল c ৰ ভ্যালু বুজি পাইছা 0 by 4 therefore 0 equal to 0 এইখিনি সত্যাপন হৈ গ'ল এতিয়া আমি নেক্সট আৰম্ভ কৰিম নেক্সটটো হ'ল 4 হৈ গ'ল এতিয়া আহিব 5 t square minus 15 t square minus 15 এইটো কৰিম সো এতিয়া আমি আৰম্ভ কৰোঁ 5 নম্বৰ সো 5 নম্বৰত আছে আমাৰ t square minus root 15 এটুক যদি আমি স্ট্রাকচার বানাও তেতিয়া হ'ব t square minus বা প্লাস যিকোনো এটা দিলে হল 0 into t minus 15 এইটো হল আমাৰ স্ট্রাকচার তো ইয়াক আগতে আমি মূল দুটা উলিয়াই লম এতিয়া চোৱা ইয়াত ধ্ৰুবক পদ আছে বা এই মাজৰ পদটো নাই তো ইয়াক আমি উৎপাদক বিশ্লেষণ নকৰাতকৈ মানে আগত যেটো পদ্ধতি অৱলম্বন কৰিছিলো হেতু পদ্ধতি অৱলম্বন কৰাতকৈ ইয়াত ডিফিকাল্ট কিবা ফৰ্মুলা টাইপ যদি আমি পাও হেতু কৰা আমাৰ বেস্ট হ'ব এতিয়া চোৱা ইয়াতে আছে a স্কয়ার মাইনাস এটুক যদি আমি b স্কয়ার বনাই দিব পাৰো তেতিয়া হলে a স্কয়ার মাইনাস b স্কয়ার ইকুয়াল টু a plus b whole into a minus b বুলি এটা ফর্মুলা আছে সবা a স্কয়ার মাইনাস b স্কয়ার যদি থাকে এটুক আমি লিখিব পাৰো
a plus b whole into a minus b বুলি লিখিব পাৰো এক্স্যাক্টলি ইয়াক আমি কি বনাব পাৰো t স্কয়ার minus root 15 whole square so 15 root 15 whole square root cancel হলে এটুক আকৌ আমি 15 বুলি ধৰিব পাৰো এতিয়া সোয়া মোৰ কথা হল যে 15 ৰ ঠাইত square root of root over 15 whole square বুলি লিখিব পাৰো নে নাই এক্স্যাক্টলি পাৰো এইটো দিলে আমাৰ ফর্মুলা টাইপ হৈ গল সো ইয়াক আমি নেক্সট লিখিব পাৰো t plus root 15 whole into t minus root 15 therefore t plus root 15 equal to 0 और बताइए t minus root 15 equal to 0 equals to t equal to minus root 15 t equal to root 15 तो इतना আহিল আমাৰ সত্যাপন সত্যাপনটো হল 0 equal to minus b by a হন্য দুটা কি আছিল এটা আছিল minus root 15 plus root 15 ইয়াতে সবা b বিৰ স্ট্ৰাকচাৰ মতে কি আহিব 0 এটা আহিব b মানে 0 আৰু t স্কয়াৰ হক কিমান আছে 1 আছে তো এর মান 1 আৰু b এর মান 0 মানে 0 by 1 এতিয়া সব সেম ভ্যালু আছে আৰু মাইনাস প্লাস আছে তেতিয়া হলে কি আহি যাব মানে তুমি 2 টকা এটা দোকানত মানে বাকি খাইছা এতিয়া তোমাৰ হাতত 2 টকা আছে তেনে হলে কি আহিব তেনে হলে 0 আহিব 0 তো এটো হৈ গল আমাৰ নেক্সট 0 দুটাৰ গুণফল c by a তো 0 দুটাৰ গুণফল minus root 15 into root 15 এতিয়া কথা হল আমাৰ c এর ভ্যালু কিমান আছে এতিয়া সো এটো হল আমাৰ c এর ভ্যালু তো আৰু এর ভ্যালু আছে 1 আছে minus 15 by 1 এতিয়া সো এতিয়া কথা হল প্লাস এ মাইনাস এটো সেম আছে আৰু ইনটু আছে হোল স্কয়ার root over 15 whole square equal to তলৰ এক আমাক না লাগে 15 এতিয়া সো স্কয়ার রুট ক্যান্সেল তো ভ্যালু পাই গেল সেম ভ্যালু পাই গেল সেম এখানে আমার হয়ে গেল নেক্সট এটো 1 নম্বৰৰ আমাৰ একেবাৰে অন্তিম শেষৰ অংকটো হল চাই লোৱা তোমালোকে 3x square minus x plus minus 4 এটো কৰিলে আমাৰ 1 নম্বৰৰ টোটাল অংক কেটা হৈ যাব সো বেছি দেৰি নকৰি এনেও ভিডিওটো লং হৈ আছে এটোতে মই ভিডিওটো আপলোড কৰি দিম যদি আপোনালোকৰ ক্লাস 10 ৰ স্টুডেন্টস হোৱা নাই বা বেলেগ চাই আছে যদি আপোনাৰ ৰিলেটেড
আপোনাৰ ৰিলেটেড কোনোবাই ক্লাছ 10ত পঢ়ি আছে আৰু আপুনি ভাবি আছে যে সিহঁতৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব, আপুনি শ্বেয়াৰ কৰি দিব পাৰে তালৈ, যাতে মানে তেওঁ ভালকৈ বুজি পায়। আপোনাৰ চইচত যদি মই ভালকৈ বুজাই আছোঁ, আপুনি তেনেহ'লে আপোনাৰ মানে কি কয় ফ্ৰেণ্ড চাৰ্কল বা যি আপোনাৰ গাঁৱৰ 10ৰ ষ্টুডেণ্ট পঢ়ি আছে তো তালৈ শ্বেয়াৰ কৰি দিব। এইটো মোৰ ৰিকুৱেষ্ট মোৰ তৰফৰ পৰা। এতিয়া চোৱা, এই মানে এক্স স্কুৱেৰ হওক আৰু ধ্ৰুৱক পদটো আমি মাল্টিপল কৰিম। 3 × 4 কিমান আহিব? 12 আহিব। এতিয়া আমি এই 12ক এনেকুৱাকৈ ভাঙিম যাতে এই -x বনাব পাৰোঁ। ইয়াক যদি আমি 3/5 ভাঙো 3 4ৰে আহিব। এতিয়া চোৱা, -4ৰ পৰা যদি আমি 3 প্লাছ কৰোঁ তেতিয়াহ'লে -1 আহিব। এইটোতে আমি ভাঙি দিম 3x স্কুৱেৰ -4x + 3x - 4। এতিয়া চোৱা, 3x স্কুৱেৰ এইটো আমি ইফালে লৈ আহোঁ, 3x - 4x - 4। ইয়াৰ পৰা 3x যদি এটা কমন লওঁ তেতিয়া আহিব x থাকি যাব, +1 আহিব, -1 এটা যদি কমন লওঁ, -4 এটা যদি কমন লওঁ তেতিয়াহ'লে x + 1 এটা আহি যাব। এতিয়া চোৱা, দুয়োটাৰ পৰা সেম ভেলু আছে, তো মই কমন ল'ব পাৰোঁ, আমি কমন ল'ব পাৰোঁ, ইফালে আহিব 3x - 4। ইয়াৰ পৰা আমি মূল দুটা উলিয়াই ল'ম। therefore x + 1 = 0 -0 -1 3x = 4 x = 4/3। এতিয়া আমাৰ থাকি গ'ল সত্যাপন। দুটাৰ সমষ্টি = -b/a। দুটা হ'ল, এটা আছে -1 আৰু এটা আছে 4/3। এতিয়া চোৱা, সূত্ৰৰ মাইনাছ, তাৰপিছত এতিয়া চোৱা আমাৰ বিৰ মানটো আছে -1 আছে, -1 দি ল'লোঁ। এতিয়া এৰ মানটো কিমান আছে? আমাৰ 3 আছে, তো 3 দি ল'লোঁ। এতিয়া চোৱা, লসাগু যদি লওঁ তেনেহ'লে 3 আহিব। ইয়াৰ তলত মনে মনে 1 এটা আছে, 1 3ৰ মাজত কিমান বাৰ যাব? 3 বাৰ যাব। 3 × -1 -3 + 3 3ৰ ভিতৰত একবাৰ যায়, 1 × 4 4। এতিয়া চোৱা, -1 আহিব, 3 আহিব। নেক্সট চোৱা, 4ৰ পৰা যদি আমি 3 বাদ দিওঁ 1 আহিব, 3 আহিব, = 1/3। এইটো আমাৰ মিলি গৈছে। নেক্সট আহিব 0 দুটাৰ গুণফল, 0 দুটাৰ গুণফল, 0 দুটাৰ গুণফল = c/a। এতিয়া চোৱা, 0 দুটা কি আছিল? -1 × 4/3 = এতিয়া চোৱা চিৰ ভেলুটো কিমান আছে সেইটো আগতে চাই লওঁ। চিৰ ভেলুটো আছে -4 আৰু এৰ ভেলুটো আছে 3, -4/3। এইটো যদি মাল্টিপ্লাই কৰোঁ, -4/3 = -4/3। এইখিনিয়ে হ'ল মোৰ এইকেইটা অংক কৰোঁতে টোটেল সময় গৈছে 30 মিনিটছ। মই প্ৰত্যেক দিনাই চেষ্টা কৰিম যাতে কমচে কম আধা ঘণ্টাৰ এটা ভিডিঅ' আপলোড কৰি দিব পাৰোঁ, যিহেতু ক্লাছ 10ৰ সন্মুখত বেছি দিন নাই আৰু
অলপ কেইদিন পিছতেই মানে প্ৰি ফাইনেল আৰম্ভ হ'ব। চ' আশা কৰোঁ ভিডিঅ' যদি ভাল লাগে মানে ফ্ৰেণ্ড চাৰ্কুললৈ শ্বেয়াৰ কৰি দিব, এইটোৱে মোৰ ৰিকুৱেষ্ট থাকিল। চ' থেংক ইউ, বাই বাই।